Hello everyone, welcome to Presper Academy. আজি মই তোমালোকলৈ লৈ আহিছো 5th আৰু 6th ঠিক আছে 5 তাৰিখ আৰু 6 তাৰিখৰ মোস্ট ইম্পৰ্টেন্ট কাৰেণ্ট এফেয়াৰ্স তোমালোকে ইয়াৰ স্লাইডটো মই তোমালোকৰ টেলিগ্ৰামৰ গ্ৰুপ আৰু আমাৰ হোৱাটছএপৰ গ্ৰুপত দি দিম তোমালোকে সেইটো চাই ল'বা ঠিক আছে তো ফাৰ্স্ট কোৱেশ্চনলৈ আমি আগবাঢ়িছো প্ৰথম কোৱেশ্চনটো হৈছে মুডুমলাই টাইগাৰ ৰিজাৰ্ভ ক'ত আছে মুডুমলাই টাইগাৰ ৰিজাৰ্ভ আমাৰ ক'ত আছে তো টাইগাৰ ৰিজাৰ্ভ বুলি ক'লে বহুত বেছি ইম্পৰ্টেন্ট হয় মুডুমলাই টাইগাৰ ৰিজাৰ্ভ ক'ত আছে মুডুমলাই টাইগাৰ ৰিজাৰ্ভ আছে আমাৰ ক'ত তামিলনাডু তামিলনাডু ইজ আৱাৰ কাৰেক্ট এনসাৰ ঠিক আছে তামিলনাডুত আছে তো এতিয়া যোন তোমালোক কোৱেশ্চন হৈ যায় তামিলনাডুত তোমাৰ টোটেল টাইগাৰ ৰিজাৰ্ভ কেইখন আছে তামিলনাডুত টোটেল টাইগাৰ ৰিজাৰ্ভ আছে 5খন টাইগাৰ ৰিজাৰ্ভ আছে ঠিক আছে 5খন টাইগাৰ ৰিজাৰ্ভ আছে তামিলনাডুত এতিয়া তামিলনাডুৰ এতিয়া ৰিসেন্টলি এটা তামিলনাডুৰ বহুত ডাঙৰ কন্ট্ৰভাৰ্সি হৈছিলে ৰিসেন্টলি তামিলনাডুত কোন হ'ল CM হৈছে তামিলনাডুৰ CM হৈছে চি জোসেফ বিজয় কোনটো পাৰ্টি হয় এটো হৈছে টিভিকে এটো আহিব পাৰে ঠিক আছে টাইগাৰ ৰিজাৰ্ভ খনৰ নামকিটা তোমাৰ অলপমান কঠিন হয় তো টাইগাৰ ৰিজাৰ্ভ খনৰ নামকিটা তোমাৰ ইমানটা ইম্পৰ্টেন্ট হয় বাট বৰ্তমান নিউজত আছে মুডুমলাই টাইগাৰ ৰিজাৰ্ভ তো আমি জানিব লাগিব যে মুডুমলাই টাইগাৰ ৰিজাৰ্ভ ক'ত আছে তামিলনাডুত আছে The second dot of question আহিছে West Bengal recently 23 টা ট্ৰেডিশনাল প্ৰডাক্টস GI টেগ দিয়া হৈছে ঠিক আছে তো আগতে কিমানটা আছিল আৰু এতিয়া কিমানটা হ'ল এটো কোৱেশ্চন সুধিব পাৰে West Bengal 23 টা GI টেগ নতুনকৈ এড কৰিছে তো টোটেল কিমান হ'ল টোটেল 59 টা আমাৰ GI টেগ হ'ল আগতে কিমান আছিল তেতিয়া হলে 59 - 23 কৰি দিয়া আগতে আমাৰ কিমানটা আছিলে 36 টা আছিলে এতিয়া কিমান হৈ গ'ল এতিয়া 59 টা হৈ গ'ল ঠিক আছে এটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় আহিব পাৰে ঠিক আছে জিআই টেগৰ বিষয়ে আহে তো জিআই টেগত তোমাৰ দাৰ্জিলিং টি কথা আহিব পাৰে ঠিক আছে জিআই টেগ ৰিসেন্টলি পাইছে এইকিটাই বা অসমৰ জিআই টেগ কেইটামান আছে এটা তোমালোকে চাই ল'বা মই হোমৱৰ্ক দিছো তোমালোকৰ অসমৰ জিআই টেগ কোনে পাইছে কিছুমান আছে তেনেকে লিচু আছে গামোচা আছে এইখিনি বস্তু তোমালোকে চাই ল'বা ঠিক আছে তো নেক্সট কোৱেশ্চন টুলে আমি আগবাঢ়িছো নেক্সট কোৱেশ্চন টু হৈছে who is said to be sworn as the president of Peru পেৰুৰ প্ৰেসিডেন্ট কোন হ'ল এতিয়া বৰ্তমান পেৰুৰ প্ৰেসিডেন্ট নতুনকে হৈছে পেৰুৰ প্ৰেসিডেন্ট হৈছে কেইকো ফুজিমৰি ঠিক আছে কেনেকে মনত থবা ফুজিমৰি ই ফুজিমেলি মৰি থাকে ঠিক আছে ক'ত মৰে পেৰুত মৰে তো এটা ইম্পৰ্টেন্ট কোৱেশ্চন আগতে কোন আছিল এটো সুধিব পাৰে প্ৰিভিয়াসলি কোন আছিল হেতু সুধিব পাৰে প্ৰিভিয়াসলি যদি কোন আছে বুলি যদি কয় তেতিয়া হলে জৰ্জ মাৰিয়া বালকাজাৰ ঠিক আছে জৰ্জ মাৰিয়া বুলি মনত থৈ দিবা ঠিক আছে দুইটা মৰা নামেই জৰ্জ মাৰিয়া মৰিও গ'ল ফুজিমৰিও মৰিও নেপায় ক'বলে কিন্তু আমি এনেকৈ মনত থৈছো ঠিক আছে তো নেক্সট কোৱেশ্চন টু হৈছে at IXUSISPF leadership summit held in Washington ক'ত হ'ব পাৰে এটো সুধিব পাৰে দেই কোৱেশ্চন আছে Washington DC the 2026 leadership award was presented to the which business leader কোনজন বিজনেস লিডাৰক এই লিডাৰশিপ সামিট খনত তোমাৰ কি দিয়া হৈছিলে লিডাৰশিপ এৱাৰ্ড দিয়া হৈছে কোনজন বিজনেস লিডাৰক দিয়া হৈছে সুনীল ভাৰতী মিট্টল তেখেত ভাৰতী এয়াৰটেলৰ ফাউণ্ডাৰ হয় সুনীল ভাৰতী মিট্টল ঠিক আছে মনত থবা দেন কোৱেশ্চন হৈ গ'ল এয়াৰ মাৰ্শাল আশুতোষ দীক্ষিত assumed serves as 51 vice chief of the air staff of the Indian Air Force on July 2020 succeeding which officer কোনজন অফিচাৰৰ পিছত হৈছে মানে ইয়াৰ ক্ষেত্ৰৰ আগত কোন আছিল মনত থবা দেই এতিয়া বৰ্তমান মাৰ্শাল আশুতোষ দীক্ষিত কোন হয় তেখেত ভাইস চিফ অফ দা এয়াৰ ষ্টাফ হয় আগতে কোনজন আছিল বুলি যদি আমি ক'বলৈ যাওঁ তেতিয়া হলে আগতে আছিল এয়াৰ মাৰ্শাল নাগেশ কাপুৰ এতিয়া ৰিসেন্টলি কিছুমান আমি এপইন্টমেন্ট চাম ঠিক আছে এতিয়া মই লিখি দিছো 48 ভাইস চিফ অফ নেভেল স্টাফ কোন হয় 46 of Vice Naval of Ajay Kochar ঠিক আছে দেন যদি আমি ডাইৰেক্টৰ অফ CBI চাওঁ ডাইৰেক্টৰ অফ CBI বুলি যদি আমি চাওঁ ডাইৰেক্টৰ অফ CBI কোন হয় প্ৰবীণ ঠিক আছে ইম্পৰ্টেন্ট কোৱেশ্চন হয় চিফ ডিফেন্স ষ্টাফ অফ ইণ্ডিয়া চিফ
ডিফেন্স চিফ ডিফেন্স ষ্টাফ অফ ইণ্ডিয়া বুলি যদি আমি কওঁ, চিফ ডিফেন্স ষ্টাফ অফ ইণ্ডিয়া বুলি যদি কওঁ, NS ৰাজা সুব্ৰমণিয়াম। ঠিক আছে, তো এইখিনি বস্তু ইম্পৰ্টেণ্ট হয়। যদি আমাক যদি কয় চিফ অফ ইণ্ডিয়ান নেভি কোন হয়, চিফ অফ ইণ্ডিয়ান নেভি যদি আমি যদি কয়, চিফ অফ ইণ্ডিয়ান নেভি কোন হয়? কৃষ্ণা স্বামীনাথন। ঠিক আছে, এইবোৰ কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছো। এইটো কুৱেশ্যন বুজি পালা? নেক্সট কুৱেশ্যনটো কি আছে? Which of the following tiger reserve is located at Karnataka? কৰ্ণাটকাত আমাৰ কোনখন টাইগাৰ ৰিজাৰ্ভ আছে? ডাইৰেক্ট আমি কালি টাইগাৰ ৰিজাৰ্ভ মাৰি দিওঁ। ঠিক আছে, কালি টাইগাৰ ৰিজাৰ্ভ কৰ্ণাটকত আছে। তো তেতিয়াহ'লে এইকেইটা টাইগাৰ ৰিজাৰ্ভ ক'ত আছে? বান্দাৰ টাইগাৰ ৰিজাৰ্ভ ক'ত আছে? বান্দাৰ টাইগাৰ ৰিজাৰ্ভ মধ্যপ্ৰদেশত আছে। পেৰিয়াৰ টাইগাৰ ৰিজাৰ্ভ ক'ত আছে? পেৰিয়াৰ টাইগাৰ ৰিজাৰ্ভ কেৰেলাত আছে। তো সুন্দৰবনটো তোমালোকে সবেই জানিবই লাগে, এখন ৱেষ্ট বেংগলত আছে। ৰনথাম্বৰে টাইগাৰ ৰিজাৰ্ভ ক'ত আছে? ৰনথাম্বৰে টাইগাৰ ৰিজাৰ্ভ ৰাজস্থানত আছে। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, চাই লোৱা। Which state chief minister recently launched the statewide Namo Swachhata Abhiyan and the Amritpan Abhiyan from the civil hospital campus? Gujarat. গুজৰাটৰ তোমাৰ তেতিয়া যদি গুজৰাটৰ চিফ মিনিষ্টাৰ কোন বুলি যদি কওঁ, ভূপেন্দ্ৰ ভাই পটেল। মনত থবা দেই এইবোৰ বস্তু, তেখেত 2021 চন 22 চন মানতে হৈছিলে। ঠিক আছে, তো নেক্সট কুৱেশ্যনটো যদি আমি আহো, who assumed additional charge as chairman and managing director of Indian Renewable Energy Development Agency Limited? ইয়াৰ ফুল ফৰ্মটো ইম্পৰ্টেণ্ট হৈ আহিব পাৰে, উইল ইফেক্ট 1 জুলাই। এইটো কোন হয়? আমি যদি চাওঁ, বিজয় কুমাৰ মহন্তি। বিজয় কুমাৰ মহন্তি উইল বি আৱাৰ কাৰেক্ট এনসাৰ। Then আমি next question লৈ আহিছো, the Ministry of Steel has approved the grant of Mini Ratna Company Category 1 status to which of the central sector? এইটো নতুনকে হৈছে, এইটো হৈছে মিকন লিমিটেড। তো এতিয়া মোক কোৱাচোন, কেইটা কোম্পানী কি কি বস্তু থাকে জানানে? এইটো বস্তু তোমালোকে, এইটো বহুত বস্তু ইম্পৰ্টেণ্ট হয় কিন্তু দেই। মহাৰত্ন কোম্পানী কেইটা আছে, নৱৰত্ন কোম্পানী কেইটা আছে, মিনি ৰত্ন 1 আৰু কেটেগৰী। তো প্ৰথমতে চাওঁ আমি মহাৰত্ন। ঠিক আছে, মহাৰত্ন কোম্পানীজ টোটেল আছে 14টা। নৱৰত্ন কেইটা আছে? নৱৰত্ন আছে 26টা। মিনি ৰত্ন কেইটা আছে? মিনি ৰত্ন আছে টোটেল কেটেগৰী 1 আৰু কেটেগৰী 2 মিলাই মিলি, হা, বহুত কেটেগৰী 1 আৰু কেটেগৰী 2 মিলাই মিলি আছে 74টা। This is a very important question. ঠিক আছে, তো নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়িছো। নেক্সট কুৱেশ্যন, which institute in collaboration with DRDO and indigenous startup demonstration and indigenous tactical aerospace surveillance and communication applications? কি কৈছে ইয়াত? indigenous startup demonstrated an indigenous tactical aerospace for surveillance and communication application. কাৰ লগত মিলি কৰিছে? DRDO এ IIT কাৰ লগত কৰিছে? IIT Delhi লগত মিলি মেলি কৰিছে। IIT Delhi is our correct answer. তো নেক্সটটো আহিছো, on which date is International Plastic Bag Free Day? এইটো বহুত ইম্পৰ্টেণ্ট। কোনটো ডেটত হয়? জুলাই 3 তাৰিখে হয়। ইয়াৰ থিমটো ইম্পৰ্টেণ্ট, থিমটো হৈছে ব্ৰেকিং ফ্ৰী ফ্ৰম সিংগল ইউজ প্লাষ্টিক্স টুৱাৰ্ডছ আ সাষ্টেইনেবল ফিউচাৰ। ডাইৰেক্ট মনত থবা, ব্ৰেকিং ফ্ৰী মানে আমাৰ সিংগল ইউজ প্লাষ্টিকৰ পৰা আমি নিজকে ফ্ৰী কৰিব লাগে, আৰু কি কৰিব লাগে? ৰিইউজ কৰিব লাগে, ৰিইউজ কৰিব লাগে প্লাষ্টিক। ঠিক আছে, পেলাব নালাগে য'তে ত'তে। Then next question to question, which state's first Aadhaar Seva Kendra was inaugurated by Unique Identification Authority of India, making it the first Aadhaar facility directly established and operated by UIDAI? এইটো একদম ইম্পৰ্টেণ্ট কুৱেশ্যন, ADRE কাৰণে দেই, তোমালোকে মনত থবা। বেংকিঙৰ কাৰণেও ইম্পৰ্টেণ্ট, বাট ADRE আহিব পাৰে বিকজ নাগালেণ্ডত হৈছে, আমাৰ নৰ্থ ইষ্ট ষ্টেটত হৈছে। তো এটা মোক কথা কোৱা, নাগালেণ্ডৰ যদি কথা কৈছে, নাগালেণ্ডৰ ফেষ্টিভেল কি হয়? নাগালেণ্ডৰ ফেষ্টিভেল এটা হয় হৰ্ণবিল, মনত থবা। ঠিক আছে, তো নেক্সট কুৱেশ্যনটোলৈ আমি আহিছো। এই কুৱেশ্যনটো এনেকুৱা, খান কুৱেষ্ট, এইটো এটা এক্সাৰচাইজ হয়। খান কুৱেষ্টটো তলত থকা কোনকেইটা শুদ্ধ হয়? It is a 23rd edition multinational peacekeeping exercise. Exactly হয়। It was concluded at the Five Hills training area, Ulaanbaatar and Mongolia. একদম হয়। The Indian contingent comprised 40 personnel from the battalion of the Jat regiment. Obviously হয়, only PQR is the correct answer. তো কিছুমান বস্তু সুধিব পাৰে, এক্সাৰচাইজ বায়ু শক্তি কাৰ কাৰ মাজত হয়? এক্সাৰচাইজ বায়ু শক্তি, এইটো আমাৰ ইণ্ডিয়াৰ নিজৰে এটা এক্সাৰচাইজ হয়। ক'ত হৈছিলে এবাৰ?
এবাৰ হৈছিলে ৰাজস্থানত হৈছিলে পোখৰান ৰেঞ্জত ঠিক আছে পোখৰান ৰেঞ্জত হৈছিলে এতিয়া মোক এটা কথা কোৱা এক্সাৰসাইজ খাঞ্জাৰ বুলি এটা আছে এক্সাৰসাইজ খাঞ্জাৰ এইটো কাৰ কাৰ মাজত হয় ইণ্ডিয়া প্লাস ইণ্ডিয়া আৰু কাৰোবাৰ মাজত হয় কিৰগিস্তানৰ মাজত হয় কিৰগিস্তানৰ মাজত হয় আৰু এটা আছে এক্সাৰসাইজ ইউড এইটো অলপমান ইম্পৰ্টেণ্ট হয় এইটো আহেই কোৱেশ্চনবোৰ এক্সাৰসাইজ ইউড অবভিয়াছলি কাৰ কাৰ মাজত হয় ইণ্ডিয়া আৰু ইউএছৰ লগত হয় ক'ত হৈছিলে এবাৰ আলাস্কাত হৈছিলে এতিয়া মোক এটা কথা কবা তোমালোকৰ এটা হোমৱৰ্ক থাকিলে এই এক্সাৰসাইজ কেইটা কিমান এডিশনৰ হয় এডিশন কিমান হয় এইকেইটা এক্সাৰসাইজৰ এডিশন কিমান হয় তোমালোকে কমেন্টত জনাবা ঠিক আছে তো নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়িছো ওকে আজি আমাৰ ইমানেই আছিলে নেক্সট কুৱেশ্যন নাই ঠিক আছে তোমালোক সকলোকে এইখিনি বস্তু ৰিভাইজ কৰিবা ৰিভিজন কৰি থাকিবা আজি আমাৰ কাৰেণ্ট এফেয়াৰ্ছটো ইমানেই আছিলে আৰু বাকি তোমালোকৰ স্লাইডছখিনি মই তোমালোকক প্ৰভাইড কৰিম হোৱাটছএপ আৰু টেলিগ্ৰাম চেনেলত ঠিক আছে তো তোমালোকে তোমালোকে পঢ়ি থাকা আৰু কিবা যদি দিগদাৰ পোৱা কিবা যদি কুৱেশ্যন থাকে আমাৰ হোৱাটছএপ গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপত কণ্টেক্ট কৰিবা ঠিক আছে থেংক ইউ